5 বছৰৰ কাৰণে মন্ত্ৰী হৈ এওঁলোকে তাৰমানে অসমৰ মালিক বুলি ভাবিছে নেকি? যি মন্ত্ৰী তাকে কৰিব নেকি? এওঁলোকৰ গুণ্ডাগিৰি দিনক দিনে ইমান বাঢ়িছে যে সহ্যৰ সীমা পাৰ হৈ যায়। এই যে জয়ন্ত মল্ল বৰুৱা এখেত কেবিনেট মন্ত্ৰী, আৰু তাৰ মাজতে আৰু এটা কথা কওঁ, 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে ভাষা গৌৰৱ উৎসৱ উদযাপন কৰা হৈছে, নলবাৰীতো হৈছে। মন্ত্ৰী ডাঙৰীয়ে নলবাৰীতে বৰ ধুনীয়া কথা ক'লে, কিন্তু ভাষা গৌৰৱ উৎসৱ উদযাপন চলি থকাৰ সময়তে আমার মাননীয় মন্ত্রী ডাঙরিয়ায় রেশন কার্ড দিলাম, এটা করলাম, এটা করলাম, তারপরেও যদি আপনারা ভোট দেন না, বিশ্বাস করে না, তাহলে বারে বারে কাজ কিরকম করবো? মানে ভাষা গৌৰৱ উৎসৱ ইয়াতেই শেষ। কিয় বৰাক উপত্যকাত অসমীয়া ভাষা ক'ব নোৱাৰি? ঠিক আছে, বৰাকত বাঙালী ভাষা লিখা হয়, ব্যৱহাৰ কৰা হয়, কিন্তু তাৰ মানুহে অসমীয়া জানিব নালাগে নেকি? তাৰ মানুহে অসমীয়া কোৱাটো অপৰাধ নেকি? এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে যদি এনেকে অসমীয়া ভাষাটোক অসমৰ ভিতৰতে ভিন্ন দৃষ্টিৰে ব্যৱহাৰ কৰে, ভিন্ন দৃষ্টিৰে চায়, তেতিয়াহ'লে ভাষা গৌৰৱ উৎসৱ উদযাপন কৰাৰ কিবা যুক্তি আছেনে? আৰু যদি কোনোবাই কয় যে বৰাকত ক'বই, যদি বৰাকৰ মানুহখিনিয়ে অসমীয়া ভাষা ক'বলৈ টান পায়, লিখিবলৈ টান পায়, অসমত কিয় থাকিব? এনেকুৱা বিষয়বোৰৰ চৰ্চা কৰিব পাৰে। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে মন্ত্ৰীৰ গুণ্ডাগিৰি, এওঁলোকে আচলতে নিজকে কি বুলি ভাবে? মানে এওঁলোকেই সকলোবোৰ, মানে চব তেওঁলোকে মালিক, বছ অসমৰ। এই মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ধলাই সমষ্টিত কৈছে তেওঁলোকে যদি কংগ্ৰেছক ভোট দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি দিব। ইমান দিন তেওঁলোকে দিয়া নাই, একো কৰা নাই, অথচ তেওঁলোক চৰকাৰত আছে, শাসনত আছে। ইচ্ছা কৰিলে তেওঁলোকে পাৰে, কিন্তু দিয়া নাই। তেওঁ তাৰ অভিভাৱক মন্ত্ৰী, গতিকে এইবাৰ যদি কংগ্ৰেছক ভোট দিয়ে আৰু যদি ভাৰতীয় জনতা পাৰ্টিক ভোট নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি দিব। এয়া গুণ্ডাগিৰি হয়নে নহয়? এয়া কিহৰ ধমকি? এয়া গণতান্ত্ৰিক শাসন ব্যৱস্থা নে ৰজাতন্ত্ৰত আমি বাস কৰিছোঁ? এওঁলোক ৰজা আৰু প্ৰজাসকলে যি কয় ৰজাই তাকে মানি চলিব লাগিব। তেওঁ স্পষ্টভাৱে কৈছে ইয়াত বিভিন্ন ব্যৱসায় বাণিজ্য চলি আছে, আমিতো ক'তো বাধা দিয়া নাই, হাক দিয়া নাই, বন্ধ কৰা নাই। চৰকাৰটো আমাৰে, অভিভাৱক মন্ত্ৰীটো আমিয়ে, মানে ইচ্ছা কৰিলে বন্ধ কৰি দিব পাৰে তেওঁলোকে। এনেকুৱা নেকি কাৰবাৰবোৰ? এই গুণ্ডাগিৰি, এই অতপালিয়ে সীমা চেৰাই গৈছে। গতিকে অসমৰ সাধাৰণ জনতাই ইয়াৰ বিৰুদ্ধে মাত মাতক। এওঁলোকে নিজকে অসম আৰু অসমীয়াৰ মালিক বুলি ভাবিবলৈ আৰম্ভ কৰিছে। এওঁলোক যে কেইদিনমানৰ কাৰণে নিৰ্বাচিত প্ৰতিনিধি, এওঁলোক যে ৰাইজৰ সেৱক, সেই কথাটো পাহৰি গৈছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল এওঁলোকে ক্ষমতাক অপব্যৱহাৰ কৰিছে। 5 বছৰৰ কাৰণে নিৰ্বাচিত হৈ এওঁলোকে নিজৰ খেয়াল খুচিমতে সমগ্ৰ প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰিছে। 5 বছৰৰ কাৰণে নিৰ্বাচিত হৈ মালিক বুলি ভবা এওঁলোকে ইমান বেছি অহংকাৰত মত্ত হৈ পৰিছে, মদমত্ত হৈ পৰিছে, এওঁলোকে আচলতে কি নিজক পাহৰি পেলাইছে। গতিকে তাৰ স্থানীয় লোকসকলে অভিভাৱক মন্ত্ৰীক সোধক, আপোনাক কোনে অধিকাৰ দিছে? আপুনি কেনেকৈ ব্যৱসায় বাণিজ্য বন্ধ কৰিম বুলি ভাবুকি দিব পাৰে? কেনেকৈ? এই কথাবোৰ সোধক। কাৰণ জয়ন্ত মল্ল বৰুৱাই নিজে কৈছে তেওঁ তাৰ অভিভাৱক মন্ত্ৰী, এইবাৰ তেওঁৰ মন যাব, যদি ভোট নিদিয়ে এইবাৰ তেওঁ বন্ধ কৰিবলৈ মন যাব। আমি ভাষণটো আপোনালোক শুনাম শেষত। কিন্তু আমাৰ ক'বলগীয়া স্পষ্ট কথা হ'ল, এওঁলোকে হিতাহিত জ্ঞান যি ধৰণে হেৰুৱাই পেলাইছে, যি ধৰণে উদ্ভট আচৰণ কৰিবলৈ আৰম্ভ কৰিছে, যি ধৰণে নাচিবলৈ আৰম্ভ কৰিছে, সমতাত নিচাত মাতাল হৈ, এওঁলোকৰ বিৰুদ্ধে সাজৰে প্ৰতিবাদ সাব্যস্ত কৰক, মাত মাতক। নহ'লে এওঁলোকৰ অতপালিয়ে এদিন সমগ্ৰ অসমখনকে কৰবাৰ পৰা কৰবালৈ লৈ যাব, আৰু তেতিয়া আপোনালোকে চিঞৰি থাকিলেও কোনো গণতান্ত্ৰিক চেতনাৰ, গণতান্ত্ৰিক প্ৰমূল্য, গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নাথাকিব। ধন্যবাদ। রেশন কার্ড দিলাম, এটা করলাম, এটা করলাম, তারপরেও যদি আপনারা ভোট দেন না, বিশ্বাস করে না, তাহলে বারে বারে কাজ কিরকম করবো? হয় কি না? ঢাকা বাজারে অত মানুষের দোকান পাহাড়, কত বিজনেস করে আছে, এখন বিজেপি দিকদার দিছে নি? আমার হাজি সাহেব আছে এখানে, গেল হাজি সাহেব ছিল না এখানে, সবাই সুন্দর সুন্দর ব্যাপার, আমার বিজেপির মানুষ তখন ডিস্টার্ব দিছে, আপনার ব্যাপার বন্ধ করে দিছে। সরকার তো আমার, মন্ত্রী তো গার্জেন মিনিস্টার, আমি কত কত ব্যাপার চলে, আমি কি বন্ধ করতে পারি না? আমার যদি হিংসা উঠে কি বন্ধ করতে পারবো না? বন্ধ করে দিতে পারি, কিন্তু কখন করছি নাকি? করা তো নাই। যখন বারবার ভোট দিবেন না, তাহলে তো করার একবার মন যাবো না, একবার করে করার মন তো যাবো যাবো কি? এবার বারবার ভোট দেয় না, তাহলে আমার একবার কিন্তু করা, আপনারা বুঝতো।
সব বুঝছেন যে আমার যদি বারবার এরকম ভোট দেয় না, কাজ করার পরে রেশন দিছি, রাস্তা বানাচ্ছি, অসুবিধা দেয় না, কখনো প্রবলেম করে, তারপরেও যদি কংগ্রেসের পিছে পিছে আওড়া থাকে, কংগ্রেসের পিছে পিছে যায়, তাহলে তো একবার বাদ দিতে মন যাবো না, যাবো কি নাই, যাবো নাকি নাই? তাহলে এটাই কথাটা হলো যে যদি বারবার এইরকম করে তাহলে আমারও মনটা খারাপ হয়ে যাবো। গার্জেন মিনিস্টার আমি তো অভিভাবক মন্ত্রী, আমারও তো কিছু করার মন যাবো কি নাই? লাগবো অল্প